তই কণী নললি যে মানে খাবলৈ মন যোৱা নাই আপুনিয়ে খাওকচোন মন যোৱা নাই হ'ল কি নমস্কাৰ কি খবৰ আপোনালোকৰ মই পাপৰি আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আকৌ স্বাগতম জনাইছোঁ আজি আমাৰ শ্বুটিঙৰ ছেকেণ্ড ডে আপোনালোকেতো দেখিলে ফাৰ্ষ্ট ডে আমাৰ কি হ'ল কেনেকৈ হ'ল কেনেকুৱা লাগিলে আপোনালোকৰ বাৰু ভাল লাগিছেনে আমাৰ কিন্তু শ্বুটিং কৰি বিৰাট এটা ভাল লাগিলে আৰু যেহেতু আজি ছেকেণ্ড ডে আজিও আমি 6টা বাজিছে যাবলৈ ওলাইছোঁ গতিকে আজি শ্বুটিঙত কি হয় সকলোখিনি আপোনালোকক দেখুৱাই থাকিম আপোনালোকে চাই থাকিব আৰু যিসকলে এতিয়াও মোক পেজটো ফ'ল' কৰি দিয়া নাই ফ'ল' কৰি লওক আৰু যিসকলে ইউটিউবত চাবলৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক বলক এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ আমাৰ শ্বুটিং বৰ্তমান চলি আছে ধেমাজি শান্তিপুৰত আৰু আজি ছেকেণ্ড ডে শ্বুটিং আমি শ্বুটিঙৰ জেগা পালোহি কিন্তু দেখিবলৈ ইমান ভাল লাগিছে পৰিৱেশটো সেইকাৰণে আপোনালোকক দেখাই ল'লোঁ মোৰ পিছফালে ধাননি ডৰা চাওকচোন ইমান ধুনীয়াকৈ পকি আছে ধানখিনি আৰু একদম কুঁৱলী পৰি আছে কি সুন্দৰ এটা মানে পৰিৱেশ এই পৰিৱেশটো আচলতে পোৱা নাযায় যিসকলে গাঁৱত থাকে তেওঁলোকে খুব ধুনীয়াকৈ উপভোগ কৰে কিন্তু আমি খুব কমেই দেখিবলৈ পাওঁ সেইকাৰণে ইমান ৰাতিপুৱাই যিহেতু এই পৰিৱেশটো পাই গ'লোঁ সেইকাৰণে ভাবিলোঁ সৰুকৈ ভিডিঅ' এটা বনাই ৰাখি ন পিছে আপোনালোকক কেনেকুৱা লাগিছে জনাবলৈ নেপাহৰিব চাই থাকিব পাপৰি বৰা মণিবৌ আৰু অঙঠা লগতে নতুনকৈ আহিবলগীয়া আমাৰ চুটি ছবিখন বাপু কণৰ বিলৈ ডি চিনে প্ৰডাকশ্যনত গতিকে আপোনালোকে ডি চিনে প্ৰডাকশ্যন পেজটো আৰু ইউটিউব চেনেলটো ফ'ল' কৰি ল'ব আজি আৰু একেবাৰে মেকআপৰ ভিডিঅ' নিদিলোঁ কিয়নো মেকআপটো সেই একেই যোৱাকালি যিটো কষ্টিউম আছিলে বা যিটো গেটআপ আছিলে সেইকাৰণে আৰু বাৰে বাৰে দেখুৱাই নাথাকিলোঁ আৰু ইফালে দিনটো ছুটি যিহেতু গতিকে সোনকালে ভিডিঅ'বোৰ আমাৰ শেষ হ'ব লাগিব আমি পোনছাতে আহিলোঁ সেই মানুহ ঘৰলৈ মানে কালি যোনখিনি জেগাত আমি এৰি থৈ গৈছিলোঁ স্ক্ৰিপ্টেই হওক বা আমাৰ যিখিনি নেক্সট ডে শ্বুটিং সেই গোটেইখিনি কৰিবলৈ আমি সেই গাঁওখনলৈ সেই নিৰ্দিষ্ট মানুহ ঘৰলৈ আহিলোঁ আৰু আহি পাই দেখিলোঁ যে আগতীয়াকৈ তাত বহুতখিনি গাঁৱৰ ৰাইজ গোট খাই আছে সেইফালে মনজিতে ফটো মাৰি আছে আনফালে আকৌ ৰুবুলে ডাইৰেকশ্যন দিয়াত ব্যস্ত মানে যিখিনি গাঁৱৰ ৰাইজ লাগিব গোটেইখিনিকে ধুনীয়াকৈ শিকাই বুজাই আছিলে তাৰপিছত আমি আহিলোঁ টাউনত যিহেতু টিভি দোকান এখনৰ ওচৰত আছিলে তাত সোমালোঁ তাৰপৰা গৈ পালোঁ কাংকান ধেমাজি এয়া চাওক ইয়াত অনুৰাগী কেনেকৈ ভিৰ কৰিছে ফটো মৰাত তাৰপৰা ওলাই আহি যিহেতু দিনটো একো খোৱা নাছিলোঁ আমি তিনিওজনে গতিকে এয়া ধুনীয়াকৈ ৰেষ্টুৰেণ্টত খালোঁ অৱশ্যে সেয়া শ্বুটিঙৰ এটা পাৰ্ট আছিলে তাৰপিছত এয়া হৈছে গাঁৱৰ ৰাইজৰ আমাৰ চোতালত আহি কৰা শ্বুটিঙৰ অভিনয় কিমান ধুনীয়াকৈ কৰিছে ৰাইজখিনিয়ে আপোনালোকে চাওকচোন ৰুবুলে যেনেকৈ বুজাই দিছিলে ঠিক তেনেকৈ তেওঁলোকে কৰিবলৈ চেষ্টা কৰিছে তাৰপিছতে সন্ধিয়াও লাগিলে আৰু আমাৰ সোনকালে শ্বুটিংটো শেষো হ'ব লাগে যিহেতু গতিকে এয়া আছিলে ঘৰৰ ভিতৰৰ কিছু দৃশ্য মুঠতে যিমানখিনি সময় আমি গাঁওখনত থাকিলোঁ তেওঁলোকৰ সহায় সহযোগিতা কেতিয়াও পাহৰিব নোৱাৰিম আৰু এয়া আছিলে গাঁওখনৰে এগৰাকী বোৱাৰী ববিতা বাইদেউ আৰু আমাৰ ভণ্টি সুমনৰ লগত এয়া শ্বুটিং কৰিছে যিহেতু দুয়োগৰাকীয়ে নতুন তেওঁলোকক ৰুবুলে ধুনীয়াকৈ শিকাই বুজাই দিছে তেওঁলোকেও বৰ সুন্দৰকৈ অভিনয় কৰিলে আৰু বহুত ভাল লাগিলে তেওঁলোকৰো তাৰপিছতে এয়া আমাৰ ঘৰৰ যিহেতু অকণমান চৰিত্ৰ এয়াও আপোনালোকক দেখুৱালোঁ আচলতে কি হয় বস্তুবোৰ আপোনালোকে শ্বুটিং কেনেকৈ কৰে আজিকালি প্ৰায়ে জনা হৈছে তথাপিও তাৰ মাজতে অলপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এতিয়াও কৈছোঁ আৰু আগলৈও কৈ যাম আপোনালোকে আমাৰ এই ধুনীয়া চিৰিজখন দেখিবলৈ পাব ডি চিনে প্ৰডাকশ্যনৰ বেনাৰত মণি ভয় নিয়ে হয় আকৌ কোনে কৈছে মোৰ তো চকুৰ মণিকে দেখিছোঁ দেখিছা ন দেখিছে যদি হয় আৰু পিছে চেনেলটো ছাবস্ক্ৰাইব কৰিছা নাই কৰা আছে থেংক ইউ সেইটো মেইন পিকআপৰ পিছত নিশালৈ এটি সুন্দৰ প্ৰীতি ভোজ খালি এটাই দুখিত যে এন্ধাৰে মুধাৰে মানে আপোনালোকক দেখাবলগীয়া হ'ল তাৰ কাৰণে দুখিত বেয়া নাপাব দেই চাই